এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে অসম চৰকাৰৰ লগতে আমি ব্যক্তিগতভাৱেও কিছুমান ব্যৱস্থাপনা ল'ব পাৰোঁ যাক কোৱা হয় দুৰ্যোগ ব্যৱস্থাপনা বুলি। আৰু এই দুৰ্যোগ ব্যৱস্থাপনাৰ মূলতঃ তিনিটা ভাগ আছে। এই ভাগকেইটা মই মূলত লিখি দিছোঁ, তোমালোকে মন কৰিবা। এনেকুৱা কিছুমান দুৰ্যোগ আছে যেনেকৈ ধৰা তোমাৰ ভূমিকম্প হওক বা চুনামি হওক, সেই দুৰ্যোগবোৰ অহাৰ আগতে আমি কিছুমান আগজাননী পাব পাৰোঁ। তাৰ কিছুমান চ'ৰ্চ আছে, মানে উৎস আছে, যেনেকৈ ধৰা ৰেডিঅ' হওক, টেলিভিশ্যন হওক, বতৰ বিজ্ঞান কেন্দ্ৰই বিভিন্ন ধৰণৰ আমাক আগজাননী দিয়ে। তাৰ প্ৰতি যদি আমি সতৰ্ক হওঁ তেতিয়াহ'লে এনেধৰণৰ দুৰ্যোগবিলাকৰ পৰা আমি বাচি থাকিব পাৰোঁ। তাৰপাছত আহিব দুৰ্যোগৰ সময়ত। দুৰ্যোগৰ সময়ত মানুহৰ যিবিলাক ক্ষতিসাধন হয়, সেই ক্ষতিসাধন কৰিবৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰৰ লগতে আমি নিজেও পাৰ্চনেলি মানে ব্যক্তিগতভাৱে কিছুমান উদ্ধাৰ অভিযান, তোমালোকে চাগে শুনিছা NDRF বাহিনীসমূহ শুনিছা, নেশ্যনেল ডিজাষ্টাৰ শুনিছা নহয়? গতিকে এই তেনেকুৱা ধৰণৰ আঁচনিৰ সহায়ত আমি দুৰ্যোগৰ সময়ত যিবিলাক পীড়িত মানুহ আছে, মানে বান পীড়িত হওক, যিটো ভিক্টিমছ বুলি কয় ইংৰাজীত, সেই মানুহখিনিক আমি সহায় কৰিব পাৰোঁ। আৰু গতিকে ওহো